নহ'লে ড্ৰাইভাৰ হ'ম। নহ'লে মই খেতি কৰিম। মই ডাঙৰ হ'লে পুতলা বনাম। মই ডাঙৰ হ'লে কি হ'ব? মই ডাঙৰ হ'লে ঢোল বজাম। মই ঢোলা বজাম। গরমে এই পানি এক গ্লাস দেছুন। এই আপুনি কিবা খবৰ ৰাখিছেনে? ছোৱালীজনী তেতিয়াৰ পৰা ঘূৰি আছে, সন্ধিয়া হ'বলৈ হ'ল, না ভাত খাইছে না গা ধুইছে। চাওকচোন বিচাৰি আনক গৈ। তুমিও বয় কেচ কেঁচাই থাকা হে, ছোৱালীজনীও অলপ ফুৰিবলৈ দিয়াচোন। এই কাৰণে ছোৱালীজনী শান্তি নোহোৱা হৈছে ঘৰখনত। ছোৱালী মানুহ যদি এতিয়াৰ পৰা ইমান চঞ্চল হয়, ডাঙৰ হ'লে ধৰি ৰাখিব পাৰিবনে? এনে আমাৰ ঘৰৰ অৱস্থা তেনেকুৱা, তাতে তাইও যদি। হেৰা, তুমি বহুত চিন্তা কৰা হে, মোৰ ছোৱালী তেনেকুৱা নহয়। হয় হয়, আপোনাকনো বলাই পাৰিনে আৰু। এইজনী লগতো কি হ'ব? আহিলি মইনা, ক'ত ঘূৰি ফুৰি আছিলি ইমান সময়? খেলি আছিলি? দেউতা, আমি আজি বিহু চাবলৈ যাম। ক'ত ওলাল বিহু? আজি অমলতা গাঁৱত বিহু আছিলে নহয়, তোমাৰ মনত আছে। যোৱা মাজনী, তুমি ওলোৱা যোৱা। কোনো দৰকাৰ নাই, হাত ধৰি ধৰি পঢ়িব লাগে, ব'লা। মই আজি নপঢ়ো, মই কালি পঢ়িম। মই আজি বিহু চাবলৈ যামেই। হয় নেকি? একে ক'ৰবাত পিঠি ফালি দিম, বল। বিহু চাবলৈ যায়। হেৰা, যাওক দিয়া হে, এইবোৰ আমাৰ সংস্কৃতি, আমিয়ে যদি নাচাওঁ কোনে চাব? হ'ব হ'ব, যি কৰা কৰি থাকক, যাওক। এইজনী আৰু নহ'ব। ঐ, তই এইটো কিয় ওলাই লৈ আহিছ? ফুল? পানী খোৱা মগটো তোৰ ঢোল হ'ল, একে কোপা পিঠি ফালি দিম। পঢ়া শুনা ঠাণ্ডা নাই, যা পঢ়ি থৈ যা। ছোৱালীজনী মূৰ উঠাই উঠাই শেষ কৰি দিছে। কি হ'ব নহয় এইজনীৰ লগত মানে। দি আছো। হেৰি, আপুনি অলপ বজাৰৰ পৰা আহকচোন। কিমান আৰু এনেকৈ বহি থাকে, ঘৰত একো এটা নাই। কিবা হিচাপ ৰাখিছেনে আপুনি? হেৰা, ময়ো নক'বা নহয় কথাটো। যাম ৰ'বা, এইকেইদিন অলপ বৰ অসুবিধা হৈ আছে। যাওক যাওক, সোনকালে যাওক। দেউতা, মাজনী কোৱা। মোলৈকে এটা বজাৰত গ'লে তুমি এটা ফুল আনি। হয় নেকি? তোক এবাৰ তোমাৰ ঢোল লগা হ'ল। ঢোল লগা হ'ল? এই ঢোল লাগি হৈ গ'ল। ঢোল লাগে। ঘূৰি ফুৰিব লাগে, কেৱল ঢোল লাগে। কেনেকৈ চলিছো আমিহে জানো। হেৰি, মই অলপ বজাৰৰ পৰা আহোঁ। যাওক, অকণমান সোনকালে আহিব আপুনি।
মাজনী অ মাজনী চোৱাচোন কি আনিছো তোমালৈ মই ধুলা বজাম অ মাজনী দেউতা বোলে ঢোল আনিছে হেৰি কিয় মানুহটো খাই আছে আপোনালোকে বুজিছনে কি হৈছে জানেনে হেৰা আজি মাজনী সপোন এটা পূৰণ কৰিলো দিয়া কি সপোন পূৰণ কৰিলে তাই ভাল পোৱা বস্তু এটা আনি দিলো আজি কি আনিছো মাজনী ঢোল মা হেৰা পানী এগিলাচ দিয়া আপুনি ঢোল আনি দিলে যি সময়ত ছোৱালীজনীৰ গাত চাদৰ মেখেলা দিব লাগিছিল সেই সময়ত আপুনি ঢোল আনি দিলে কি হ'ব ছোৱালী গাভৰু হ'ল আপোনাৰ কিবা হিচাপ আছেনে আপুনি দেখোন তাই একোকেই নকয় হেৰা তুমি আজিও ছোৱালীজনীক গালি পাৰিব আশা নেৰা চাবা তাই এনেকুৱা একো কাম নকৰে য'ত তুমি আৰু মই লাজ পাম হয় হয় আপোনাক মই আৰু কৈ পাৰিছোনে অত বছৰ ধৰি মোক কি দিছে মই দেলহি কালচাৰ ফেষ্টিভেলত সুবিধা পাইছো ইয়াত সকলো বিনামূলীয়া ইয়াতে মাত্ৰ আপোনালোকে চহী এটা কৰিব লাগে সঁচা মাজনী হেৰি আমাৰ মাইনা দেলহিলৈ যাব পাৰিব অ দেউতা চোৱাচোন সঁচা গৈ যোৱা মাজনী যোৱা তুমি তোমাৰ মাজনী যাব নহয় দেউতা মই যাওঁ অ ব'লা মই তোমাক আগবঢ়াই থৈ আহিম মা যাওঁ আমাৰ মাজনী কি হৈছে আমাৰ মাজনী দিল্লীত শ্ৰেষ্ঠ ঢুলীয়া পুৰস্কাৰ পাইছে টিভিত উঠি আছে কি সঁচা নমস্কাৰ আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব